হয়, প্ৰতিটো দেওবাৰ দৰে আজি 15 মাৰ্চ দেওবাৰ দিনটোতো আমি ৰাতিপুৱাই গছপুলি প্ৰতিপালনৰ কাৰণে ওলাই যাওঁ। প্ৰথমে আমি তিনিচুকীয়া পুৰণা যি চাৰ্কেট হাউচ, তাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জন্মদিন উপলক্ষে যি গছপুলি ৰোপণ কৰিছিলোঁ, তাত বিশেষ প্ৰতিপালনৰ ব্যৱস্থা কৰিলোঁ। আৰু ইয়াৰ পিছতে আমি তিনিচুকীয়া আয়ুক্ত কাৰ্যালয়, তাত যিসমূহ গছপুলি ৰোপণ কৰিছোঁ, সেই তাৰ গছপুলিসমূহ প্ৰতিপালনৰ বিশেষ ব্যৱস্থা কৰিলোঁ। কিছুমান গছপুলি বেকা হৈ গৈছিলে, তাত আমি ৰছী বান্ধি খুঁটি পুতি কিছুমান চিধা কৰাত চেষ্টা কৰিলোঁ। আৰু ইয়াৰ পিছতে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ ৰাওনা হওঁ। তাত আমি যিসমূহ আমাৰ গছপুলি ৰোপণ কৰিছিলোঁ, তাত আমি বিশেষ প্ৰতিপালন কৰিলোঁ। আৰু এটা কথা উল্লেখ কৰিছোঁ যে আজি বহু দিনৰ মূৰত, আজি কেইবামাহৰ মূৰত, আজি 2 দিন 3 দিন ধৰি নেৰানেপেৰা বৰষুণ দিছে। আৰু এই বৰষুণৰ আমাৰ কাৰণে শুভ লক্ষণ। যিহেতুকে আমি যিসমূহ গছপুলি ৰোপণ কৰিছিলোঁ, সেই ৰোপণ কৰা পুলিসমূহ আমি কেইবামাহো ধৰি পানী দি প্ৰতিপালনৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু আজি দিনটোত গছপুলিসমূহে নিজৰ যিমান পৰিমাণৰ পানী লাগে, সেই পানীতকৈ বেছিয়ে পানী পাইছে। গতিকে এই বৰ্তমান সময়ত ভাবোঁ পুলিসমূহ লহপহকৈ বাঢ়িবলৈ ভাল হ'ব, সুবিধা হ'ব। গতিকে আজি আমি বিভিন্ন অঞ্চলত গ'লোঁ আৰু জনতা মহাবিদ্যালয়ৰ ওচৰলৈও গ'লোঁ, তাতো গছপুলিসমূহ চালোঁ। আৰু এতিয়া যিহেতুকে বৰষুণ আৰম্ভ হৈছে, তেতিয়া আমি পানী দিয়াৰ ব্যৱস্থাটো আমাৰ কমকৈ কৰিলে হ'ব। তেতিয়া অন্যান্য আমি যি স্থানত গছপুলি ৰোপণ কৰিছোঁ, তাত প্ৰতিপালনৰ বিশেষ সময় পাম। গতিকে বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ প্ৰদূষণৰ বিষয়টো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গছপুলি আমি ৰুবই লাগিব। গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ আমি চেষ্টা কৰিব লাগিব। আজিৰ দিনটোত বিশেষকৈ আমি আমাৰ তিনিচুকীয়া জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক ডাঙৰীয়াক লগত ল'লোঁ। আৰু ইয়াৰ পিছত আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক অজয় শৰ্মাক আমি লগত লৈ বিভিন্ন অঞ্চল ঘূৰিলোঁ। আৰু ভাল লাগিলে যে বৰ্তমান সময়ত বহু দিনৰ মূৰত, আমাৰ কেইবামাহৰ মূৰত বৰষুণ যাক আহিল। গতিকে ৰাইজলৈও আমাৰ আহ্বান থাকিল যে আপোনালোকে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব লৈ সকলোৱে যাতে এজোপাকৈ গছপুলি ৰোপণ কৰি তাক প্ৰতিপালনৰ বিশেষ যাতে ব্যৱস্থা কৰে।